कंफर्टेबली गवर्नमेंट बनाएंगे। तो 2 दिन के लिए रुक जाइएगा। कितने सीट जीतने की आप लोगों की संभावना दिखाई दे रही है? आप देख लीजिए, इस बार हम लोग 70+ सीट में जीतेंगे। 70 ऑपोजिशन 70+ सीट में हम लोग जीतेंगे। पूरा सेंस के लिए असम का लोग वोटदान किया है। हम लोग जीतेंगे। जितना ये प्रोपेगेंडा करना है गवर्नमेंट को करने दो, लेकिन गवर्नमेंट हम लोग का ऑपोजिशन का होगा। 70+ सीट में हम लोग जीतेंगे। क्या कहेंगे? नो एग्जिट पोल आप लोग जानते हो ना, लोग करोड़ लोग हम लोग का वोटर्स है, और एग्जिट पोल होता है 1000 में, है ना। तो 1000 लोगों का जो वॉइस है, इसका क्या वैल्यू है? आपका क्या टेक है सर स्ट्रॉन्ग रूम्स के ऊपर? यहाँ देख लीजिए, स्ट्रॉन्ग रूम हम लोग अच्छा से सेव करना है। ये गवर्नमेंट खतरनाक गवर्नमेंट है, आप लोग देखते हो ना। तो बंगाल में क्या कर रहा है, असम में भी सेम हाल ही है। तो इसीलिए हम लोग सब लोग मिलके स्ट्रॉन्ग रूम को अच्छा से सेव करना पड़ेगा, नंबर 1। नंबर 2, इसका पहले उस लोग का जो SRI किया था, SRI मीन्स SR किया था, इसमें उस लोग का जो डायल्यूट करना था ये कर लिया। तो जो हम लोग का समष्टि पुनर्निर्धारण जो किया था ना, तो डिलिमिटेशन जो किया था, डिलिमिटेशन का जो इससे भी कुछ कर लिया। वैसे वो हम लोग का वो जो गवर्नमेंट है, बीजेपी का जो गवर्नमेंट है, आप लोग जानते हो कि इंडिया का एक छोटा सा एक हिटलर असम में है। असम का चीफ मिनिस्टर एक हिटलर है, आप लोग जानते हो ना। इसीलिए ये सिस्टम को तोड़ेंगे, वो लोग तोड़ेंगे, और तोड़ के जैसे हो जितने के लिए कोशिश करेगा। लेकिन हम लोग भी होना, लोग चेंज मांगता है, इसीलिए चेंज होगा। আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে। এক্সিট পোলে যি কৈছে কৈ থাকিবলৈ দিয়ক। এবাৰ মানুহে ভোট দিছে পৰিৱৰ্তনৰ কাৰণে। এবাৰ মানুহে ভোট দিছে পৰিৱৰ্তনৰ কাৰণে। আপোনালোকে চাব, মানুহৰ মেইন টিউনটো এবাৰ বেচিকেলি চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে। আৰু উজনি অসমত মই আছিলো বেচিকেলি এবাৰ, আৰু উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এইবাৰ আমি বিজেপি হৰুৱাম। বিজেপি অসম বিৰোধী, বিজেপিৰ দিনত বস্তুৰ সাংঘাতিক মূল্য বৃদ্ধি কৰিছে, আৰু বিজেপিৰ দিনত মানুহৰ ব্যৱসায় বাণিজ্য ধ্বংস হৈ গৈছে। মানুহক আধা পেটিকৈ খাবলৈ দি ডিঙিত গছত মাৰি ধৰি আছে। গতিকে মানুহে চেঞ্জ বিচাৰিছে। আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, মই কনফাৰ্ম আপোনালোকে 1 বজাত, আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব। মই অন্তত কনফিডেণ্ট। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই অল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পাল্স, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা মানুহে ভোট দিছে, আৰু এইবাৰ আমি বিজেপিক হৰুৱাম। চৰকাৰ 70+ চিটেৰে বিৰোধীয়ে গঠন কৰিব, আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লে একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ এই যুঁজখনত থাকিব যে প্ৰায় সমান চিটত থাকিব। আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব। এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম। আপোনালোকে চাই থাকিব, বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক, কিন্তু কথা এইটোৱে। আৰু এটা কথা, নিৰ্বাচন শেষ হোৱাৰ লগে লগে যি ধৰণে গেছ চিলিণ্ডাৰৰ দাম বঢ়াইছে,
5 কেজি গেছ চিলিণ্ডাৰৰ দাম যি ধৰণে বঢ়াইছে, 19 কেজি গেছ চিলিণ্ডাৰৰ দাম যি ধৰণে বঢ়াইছে, আৰু আমি দেখিছো যে গেছ চিলিণ্ডাৰ নহয়, এতিয়া পেট্ৰল আৰু ডিজেলৰ দাম যি ধৰণে বঢ়াবলৈ চেষ্টা কৰিছে, এইটো এটা ভয়ংকৰ ঘটনা। আমি মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে মেহেংগায়ে হটায়েংগে এই শ্লোগান দি বিজেপি আহিছিলে, কিন্তু এতিয়া প্ৰত্যেক দিনাই বস্তুৰ দাম বঢ়াইছে। বিজেপিৰ জনগণ বিৰোধী চৰিত্ৰ প্ৰত্যেক দিনাই ওলাইছে। গতিকে যিমানেই দিন গৈ থাকিব মানুহে সিমানেই বুজি পাব যে বিজেপি এটা জনগণ বিৰোধী শক্তি, আৰু ইয়াক গণতন্ত্ৰ বিৰোধী শক্তি, আৰু ইয়াক ওফৰাই পেলোৱাৰ বাহিৰে জনগণৰ কোনো বিকল্প নাই। থেংক ইউ।